আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ চাৰ্ভাৰসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ'ত চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ কৰি যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটিক কৰিছে আমাৰ দৰং জিলা টিউটৰ শিক্ষক সন্থাৰ পৰা মুখ্যমন্ত্ৰীলৈ গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে আহ্বান জনাইছে আৰু সেই আহ্বানত টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো নিশ্চয়কৈ আৱেগ জড়িত হৈ আছে টিউটৰ ছাৰ বাইদেউসকলৰ একো এবুৰি সমস্যাবিলাক সেই জড়িত হৈ আছে আৰু সেইখিনি নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বুজি উঠাটো তেখেতৰ খুব এটা প্ৰয়োজন বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলক আহ্বান জনাইছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে টিউটৰ শিক্ষকৰ সমস্যাখিনি নিশ্চয়কৈ গম পায় আৰু সেই সমস্যাবিলাক কেনেকৈ সমাধান কৰিলে তেখেতসকলে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব পাৰে সেইখিনি তেখেতসকলে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আহ্বান জনাই আছে আৰু মুখ্যমন্ত্ৰী এইখিনি ব্যৱস্থা কৰিব লাগে বুলি তেখেতসকলে বহু দিনৰ পৰা দাবী উত্থাপন কৰি আহিছে ইয়াত লিখিছে দৰং জিলা টিউটৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান নিৰ্বাচনৰ পূৰ্বে টিউটৰৰ সমস্যা সমাধান কৰক ইয়াত তেখেতসকলে অনুৰোধ জনাইছে নিৰ্বাচনৰ পূৰ্বে যাতে নেকি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰি দিব লাগে ইয়াত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টিউটৰসকলৰ নিযুক্তিৰ সময়ত ঘোষণা কৰা প্ৰতিশ্ৰুতিৰ আগত নিৰ্বাচনৰ পূৰ্বে কাৰ্যকাৰী কৰিবলৈ আহ্বান জনাইছে দৰং জিলা টিউটৰ শিক্ষক সন্থাৰ মুখ্য উপদেষ্টা আব্দুল হামিদে আৰু উপদেষ্টা হামিদে এটা বিবৃতিত প্ৰকাশ কৰে যে ৰাইজৰ অভাৰিকিত বিদ্যালয়ৰ কিছু সংখ্যক পদ 2021 চনত বিজেপিৰ মিত্ৰ দলৰ ৰাজ্য চৰকাৰে টিউটৰ হিচাপে প্ৰাৰ্থীকৰণ কৰিছিল বৰ্তমান মুখ্যমন্ত্ৰী তথা সেই সময়ৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ 5 ফেব্ৰুৱাৰীত নিযুক্তিৰ সমাৰোহ পাতি নিযুক্তি পত্ৰ বিতৰণ কৰিছিল আৰু বিশাল সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে টিউটৰসকলক এমাহৰ ভিতৰত পৰ্টেল খুলি দি টিউটৰৰ পৰা শিক্ষকসকলে পদোন্নতি দিব আৰু অৱসৰপ্ৰাপ্ত টিউটৰৰ লগতে মৃত টিউটৰৰ পৰিয়ালক এককালীন পেঞ্চনৰ সাহায্য 10 লাখ টকাকৈ দিম বুলি ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিছিল কিন্তু আজি 5 বছৰ হ'ল যদিও টিউটৰৰ পৰা শিক্ষক নহল আৰু অৱসৰপ্ৰাপ্ত টিউটৰ আৰু মৃত টিউটৰ পৰিয়ালক 10 লাখ টকা নাপালে আৰু টিউটৰসকলে একেখন বিদ্যালয়তে নিয়মীয়া শিক্ষকৰ দৰে পাঠদান কৰাৰ উপৰিও বিদ্যালয়ৰ সকলো কাৰ্য সম্পন্ন কৰে কিন্তু টিউটৰসকলক সমকামৰ সমমৰ্যাদাবাদী তেওঁলোকৰ শিক্ষক পোৱা মাহিলী এই দৰমহা 5 বছৰৰ এভাগ পায় যাৰ বাবে টিউটৰসকলৰ পৰিয়াল চলোৱাত যথেষ্ট অসুবিধা হৈছে সেয়েহে নিৰ্বাচনৰ পূৰ্বে টিউটৰৰ নিযুক্তিৰ সময়ত ঘোষণা কৰা প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী কাৰ্যকাৰী কৰিবলৈ সন্থাই আহ্বান জনাইছে খুবেই এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে টিউটৰ ছাৰ বাইদেউসকলে একো এবুৰি সমস্যাৰে জড়িত আছে আৰু সেই সমস্যাবিলাক মাননীয় মুখ্যমন্ত্ৰী নিজে গম পায় আৰু তেখেতে নিজে ক্ৰিয়েট কৰিছে পেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলক তেখেতসকলে তিলকৈ হয়তো মিথ্যৰ মুখলৈ ঠেলি দিবৰ কাৰণে সেইখিনি সমস্যা ক্ৰিয়েট কৰি তেখেতসকলে টিউটৰ নামে সজাই সেইসকল মহান শিক্ষাগুৰুসকলৰ বছৰ বিনা বেতনে শিক্ষকতা কৰি অহাৰ কোনো দুখ বেদনা মৰমৰ বেদনাখিনি তেখেতে বুজি নাপালে আৰু তেখেতসকলে টিউটৰ সজাই তেখেতসকলক হয়তো তিলকৈ মৃত্যু মুখলৈ ঠেলি দিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীক আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ ফালৰ পৰা আহ্বান জনাইছে অতি সোনকালে বিশেষকৈ নিৰ্বাচনৰ পূৰ্বে টিউটৰৰ সমস্যাখিনি সমাধান কৰি টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ কৰিব লাগে আৰু তেখেতে অৱসৰকালীন যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক 10 লাখ টকাৰ গ্ৰেজুৱেটি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনিও প্ৰদান কৰিব লাগে অতি সোনকালে আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰি দিব লাগে আৰু যিহেতু এজন ৰেগুলাৰ টিচাৰে যি ধৰণে দৰমহা পায় সেই দৰমহাৰ এভাগ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে পায় আৰু সেইবাবে তেখেতসকলে আহ্বান জনাইছে সেই দৰমহাখিনি সমকামৰ সমদৰমহা প্ৰদান কৰিব লাগে আৰু সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে আৰু টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে টিউটৰ ছাৰ বাইদেউসকলক এই নিৰ্বাচনৰ আগতে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিব লাগে আৰু সেয়া নিশ্চয়কৈ গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে দৰং জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পালৰ পৰা সেইখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে নিশ্চয়কৈ বুজি উঠাটো খুবেই এটা প্ৰয়োজন আৰু শিক্ষামন্ত্ৰীৰ লগতো বাৰম্বাৰকৈ আলোচনাত মিলিত হৈছে কিন্তু সেই আলোচনাৰ ফল নধৰে কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে নিজে একো কৰিব নোৱাৰে সেয়া টিউটৰ ছাৰ বাইদেউসকলে অলৰেডি গম পালে আৰু তেখেতৰ লগত আলোচনাৰ পৰা তেখেতসকলে হয়তো বৰ্তমান সময়ত বিৰত হৈ আছে আৰু সেইবাবে তেখেতসকলে ডাইৰেক্টকৈ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাবলৈ তেখেতসকলে আহ্বান জনাইছে বা আহ্বান কৰিবলৈ তেখেতসকলে অনুৰোধ কৰিছে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক বিশেষকৈ প্ৰতিটো ব্লকৰ প্ৰতিটো জিলাৰ প্ৰতিটো টিউটৰ ছাৰ বাইদেউসকলে নিজাববীয়াকৈ মাননীয় মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰকেই হওক বা তেখেতসকলৰ ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক তেখেতসকলক আহ্বান কৰিব লাগে নিৰ্বাচনৰ পূৰ্বে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰিব লাগে আৰু কেন্দ্ৰীয় কমিটিয়ে নিশ্চয়কৈ গুৰুত্ব সহকাৰে বিষয়টো ল'ব লাগে তেখেতসকলে বৰ্তমানৰ সময়ত টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনিক লৈ গুৰুত্বপূৰ্ণ এটা সংবাদমেল পাতি টিউটৰৰ সমস্যাখিনি
মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰাব লাগিছিলে সেই নিৰ্বাচনৰ সময়ত কিন্তু কেন্দ্ৰীয় কমিটিয়ে যেন হয়তো তেখেতসকলৰ কাৰুকাৰ্যৰ পৰা বা তেখেতসকলৰ হয়তো যিধৰণে তেখেতসকলে বহি দিছে বা তেখেতসকলে আছে সেয়াৰ কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কেন্দ্ৰীয় কমিটি টিউটৰ ছাৰ বাইদেউসকলক দায়িত্ব আৰোপ কৰা হৈছে তেখেতসকলে সেইখিনি বুজি নিজৰ দায়িত্বখিনি পালন কৰি গুৰুত্বপূৰ্ণভাৱে সংবাদ মেল আয়োজন কৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰীক সেই নিৰ্বাচনৰ সেই বাজেট অধিৱেশনৰ আগতে দাবী উত্থাপন কৰিব লাগে বুলি বহুতো টিউটৰ ছাৰ বাইদেউসকলে মেছেজ কৰিছে বা আহ্বান জনাইছে কিন্তু কেন্দ্ৰীয় কমিটিয়ে সেইখিনি কিয় কৰা নাই সেয়া তেখেতসকলৰ বিতৰ্কতা কিন্তু তেখেতসকলে সেইখিনি ৰাজহুৱা কৰিব লাগে বুলি সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে আহ্বান জনাইছে বিষয়টো নিশ্চয়কৈ গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ সেই নিৰ্বাচনৰ সময়ত বা সেই আপোনাৰ যিহেতু সেইখন চৰকাৰ 5 বছৰ শেষৰটো সময়ত তেখেতসকলে নিশ্চয়কৈ কৰোঁ বুলি যদি ভাবে টিউটৰ ছাৰ বাইদেউসকলক কিবা নহয় কিবা এটা দি যাব পাৰে আৰু সেই আশাতে আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াক আহ্বান জনাইছে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক সেই সময়তে লগ কৰা এটা ব্যৱস্থা কৰক আৰু গুৰুত্বপূৰ্ণভাৱে সংবাদ মেল পাতি তেখেতসকলক দৃষ্টি আকৰ্ষণ কৰক আৰু আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি 16 ফেব্ৰুৱাৰীৰ বাজেট অধিৱেশনত যাতে নেকি এই কাৰুকাৰ্য কৰিব পৰাকৈ বা এই বাজেট অধিৱেশনত আমাৰ মূল দৰমহাৰ বৃদ্ধিৰ সমস্যাটো সমাধানৰ এটা পদক্ষেপ যাতে নেকি আমাৰ সেইখন চৰকাৰে ল'ব পাৰে সেয়া তেখেতসকলক আহ্বান জনাবলৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে বিশেষকৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দক আৰু প্ৰতিগৰাকী টিউটৰ গুৰুক মই এটাই অনুৰোধ কৰিম আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক য'তেই পায় তেখেতলৈ অনুৰোধ কৰক তেখেতক আহ্বান জনাওক যিয়ে বিষয়টো আমাৰ সমস্যাত তেখেতৰ আগত উপস্থাপন কৰক আৰু তেখেতক আমাৰ সমস্যাৰ প্ৰতি অৱগত কৰাক আৰু আমাৰ দৰমহাৰ প্ৰতি তেখেতসকলে যিটো বিষয় গম পাইছে সেইখিনি তেখেতসকলক অৱগত কৰাব লাগে কাৰণ এজন ৰেগুলাৰ শিক্ষকৰ দৰমহাৰ এক অংশহে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে পায় সেই বিষয়টো মাননীয় মুখ্যমন্ত্ৰীয়ে চিন্তা কৰি তেখেতসকলৰ ৰেগুলাৰ শিক্ষকসকলৰ কাৰণে যিধৰণে সা সুবিধা প্ৰদান কৰিছে সেই সকলোবিলাক সা সুবিধা আমাৰ টিউটৰ ছাৰ বাইদেউসকলকো প্ৰদান কৰিব লাগে তেখেতসকলকো পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতসকলৰ যিমানখিনি মুখ্যমন্ত্ৰী আৰোগ্য যোজনাৰ পৰা আদি কৰি সকলো সা সুবিধা প্ৰদান কৰিবলৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে দাবী উত্থাপন কৰিব লাগে আৰু সেই বিষয়টো কেন্দ্ৰীয় কমিটিয়ে নিশ্চয়কৈ এবাৰ হ'লেও ভাবি চাব সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ সেইখিনি অনুৰোধ আৰু প্ৰতিগৰাকী টিউটৰ গুৰুক মই অনুৰোধ কৰি আপোনালোকে যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে গম পায় তে আপোনালোকৰ সমস্যাখিনি আৰু তেখেতসকলে কিঞ্চিত পৰিমাণ হ'লেও যেন আমাৰ সমস্যাটো সমাধান কৰাৰ এটা দৃষ্টিগোচৰ কৰে বা তেখেতসকলে চিন্তা কৰে সেই আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো ইমানে ৰাখিলোঁ নমস্কাৰ জয় অসম